নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 8ৰ MCQ কেইটামান কৰিম। দ্বিতীয় যিটো অধ্যায় আছে অৰ্থাৎ এটা চলকযুক্ত সমীকৰণ যি চেপ্টাৰটো আছে সেই চেপ্টাৰটো আমি কিছুমান কি কৰিম আজি MCQ কৰিম, ঠিক আছে। তো প্ৰথম MCQটো হৈছে আমাৰ যে তলত দিয়া সমীকৰণবোৰৰ ভিতৰত এটা চলকযুক্ত ৰৈখিক সমীকৰণ কোনটো হয়, ঠিক আছে। তো ইয়াৰ কাৰণে আমাৰ অপশ্যনবোৰ হ'ব এনেকুৱা ধৰণৰ যে এইটো দেখিছে ইয়াত তোমালোকৰ অপশ্যন এ হৈছে এইটো x/2 2/x b টো হৈছে তোমালোকৰ এনেকুৱা c টো হৈছে এইটো। তো ইয়াত ভিতৰত ক'ব লাগে তোমালোকৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণ কি হ'ব। চোৱা প্ৰথমটো তোমালোকৰ নহ'ব, কিয় নহ'ব, কাৰণ ইয়াত যদি চোৱা তোমালোকৰ ইয়াত x টো ক'ত আছে, তলত আছে, ঠিক আছে। তো এই x টো যদি তোমালোকে এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, ক্ৰছ পূৰণ কৰি দিয়া, এই দুইটা পূৰণ হৈ পেলাই তোমালোকৰ কি হ'ব, x স্কোৱাৰ হৈ যাব, ঠিক আছে। আৰু x স্কোৱাৰ হোৱাৰ লগত সেইটো কি হৈ যাব, তোমালোকৰ দ্বিঘাত সমীকৰণ হ'ব। গতিকে এইটো অপশ্যন তোমালোকৰ নহ'ব। বাকী ইফালে যদি চোৱা ইয়াত x আছে আৰু ইয়াতো x+1 আছে, এইটো লসাগু লৈ যেতিয়া সমাধান কৰিবা তেতিয়া ইয়াৰো মানটো তোমালোকৰ কি আহিব, x স্কোৱাৰত আহি যাব, ঠিক আছে। আৰু আমাক x স্কোৱাৰ নালাগে, আমাক কি লাগে, ৰৈখিক সমীকৰণহে লাগে, ঠিক আছে। গতিকে এইটোও আমাৰ নহ'ব। তাৰপিছত এইটো যদি চোৱা ইয়াত তোমালোকে 3 আৰু 2 আছে তলত, এই 3 2 আৰু লসাগু ল'লে 6 আহিব। তো 2টো তোমালোকৰ ইয়াত পূৰণ হৈ যাব আৰু 3টো তোমালোকৰ ইয়াত পূৰণ হৈ যাব, অৰ্থাৎ এইটো হৈ যাব তোমালোকৰ 2x + 3x এনেকুৱা ধৰণৰ আহিব। গতিকে তোমালোকৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো C হ'ব, ঠিক আছে। তো ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ C। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো যে এটা সংখ্যাৰ সৈতে 15 যোগ কৰিলে সংখ্যাটো 40 হয়। তো এই উক্তিৰ সমীকৰণটো কি হ'ব। তো যিকোনো এটা সংখ্যা ধৰিব দিছে, সেই সংখ্যাটোৰ লগত 15 যোগ কৰিলে কিমান হয়, 40 হয়। তো ইয়াৰ অপশ্যনবোৰ হ'ল তোমালোকৰ এইটো যে 15x + 40 x - 15 = 40, x + 15 = 40, x/15 = 40। তো ইয়াত যদি আমি প্ৰথম অপশ্যনটো চাওঁ, ইয়াত তোমালোকে চোৱা আমাক ইয়াত কৈছিলে কি যে এটা সংখ্যাৰ সৈতে 15 যোগ কৰিলে সংখ্যাটো কিমান হয়, 40। তো সংখ্যাটো যদি আমি x বুলি ধৰো, ঠিক আছে, তো তাৰ লগত কি যোগ কৰিব লাগে, 15। তো x প্লাছ কি হ'ব তোমালোকৰ 15 হ'ব। তো x + 15 টো নাই প্ৰথম অপশ্যনটোত, চোৱা ইয়াত তোমালোকৰ কি আছে, পূৰণ হৈ আছে, 15 আৰু x পূৰণ হৈ আছে, গতিকে এই অপশ্যনটো তোমালোকৰ নহ'ব, ঠিক আছে। তাৰপৰা ইয়াত যদি চোৱা মাইনাছ চিন আছে মাজত, আৰু আমাক কৈছিলে কি যে সংখ্যাটোৰ লগত 15 যোগ কৰিব লাগে, তো গতিকে এই অপশ্যনটোও নহ'ব। আৰু এই অপশ্যনটো চোৱা এইটো হৈছে x তোমালোকৰ, আৰু মাজত যোগ চিন আছে, অৰ্থাৎ এটা সংখ্যাৰ লগত কি যোগ কৰিছে তোমালোকৰ 15 যোগ কৰিছে, আৰু সমান কি পাইছে তোমালোকৰ 40। তো গতিকে এই অপশ্যনটোই হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো যে এটা সংখ্যাৰ পৰা 4 বিয়োগ কৰিলে সংখ্যাটো -15 হয়, এই সমীকৰণটো হৈছে এইটো 4 নহয় 8 হ'ব, ঠিক আছে। এটা সংখ্যাৰ পৰা 8 বিয়োগ কৰিলে সংখ্যাটো কিমান হয়, -15 হয়। তো গতিকে এটা সংখ্যা, সেই সংখ্যাটো আমি কি ধৰি ল'ম, x ধৰি ল'ম। সংখ্যাটো যদি আমি x ধৰোঁ আৰু সেই xটোৰ পৰা আমাক কি কৰিব দিছে, কি বিয়োগ কৰিব দিছে, -8। তো -8 কৰিলে আমাৰ এইটো হ'ব কেনেকুৱা, x - 8 = কি হ'ব তোমালোকৰ এইটো হ'ব, ঠিক আছে। তো সমীকৰণটো হ'ব তোমালোকৰ এনেকুৱা। তো তলৰ অপশ্যন কেইটা চোৱা ক'ত আছে এইটো। তো ইয়াত যদি চোৱা তোমালোকৰ অপশ্যন C হ'ব, ঠিক আছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ C। তাৰপিছত আহিলে তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো যে 8x - 20/7 = তোমালোকৰ কি হয়, 4x। তো ইয়াত কৈছে 20টো হ'ল, 20টো হ'ল মানে তোমালোকৰ ইয়াত কি সোধে, যেতিয়া তোমালোকক বীজৰ মান সুধিব ন, বীজৰ মান সুধিছে মিনছ তোমালোকক ইয়াত x-ৰ মান উলিয়াব দিছে। তো আমি x-ৰ মানটো ক'ব লাগে কি হ'ব, মানে 8x আছে নহয়, ইয়াত x-ৰ ঠাইত কি বহালে আৰু -20/7 কৰিলে তোমালোকৰ কি হ'ব, 4x, অৰ্থাৎ 4 আৰু x পূৰণ কৰিলে কি হ'ব এইটো সুধিছে। তো ইয়াত তোমালোকৰ এনচাৰটো হ'ব অপশ্যন বি, অৰ্থাৎ 5/7। তোমালোকে এইটো কৰি চাব পাৰা, কৰি চালে তোমালোকে কেনেকৈ কৰিব লাগিব, ইয়াত যদি তোমালোকে 8x-টো যিটো চাইডে আছে সেইটো চাইডে ৰাখি দিয়া, 8x-টো তোমালোকৰ বাওঁফালে আছিলে, তো বাওঁফালে 8x-টো ৰাখি দিয়া, 4x-টো বাওঁফালে লৈ যোৱা, তো তেতিয়াহ'লে তোমালোকৰ কি হ'ব, -4x হ'ব। 8x - 4x আৰু 20/7টো তোমালোকে সোঁফালে লৈ যোৱা, তো 20/7। তো গতিকে এইটো দেখাত কেনেকুৱা হ'ব, এনেকুৱা হ'ব। বাকী 8x-ৰ পৰা তোমালোকে 4x যেতিয়া মাইনাছ কৰিবা, তোমালোকৰ কি থাকি যাব, 4x থাকিব।
তো 4x ইকুৱেল টু তোমালোকৰ কিমান হ'ব 20/7 20 বাই কি হ'ব তোমালোকৰ 7 হ'ব তো 4 এ তোমালোকে 20 কাটি দিব পাৰিবা এই 4 টো কাৰ লগত কাটা যাব 20 লগত কাটা যাব কেইবাৰ কাটা যাব 5 বাৰ কাটা যাব তো 5 বাৰ কাটা গলে তোমালোকৰ आंसर কি আহিব তোমালোকৰ 5/7 আহিব ঠিক আছে তো অপচন হ'ব তোমালোকৰ 5/7 ঠিক তেনেকৈ তোমালোকৰ এই প্ৰশ্নটো x সমান 0 20 হ'ব তো ইয়াৰ 20 মানে x ৰ মান খুদিছে x সমান 0 যেতিয়া তো x ৰ 20 টো কি হ'ব 0 হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন এ ঠিক আছে তো গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপচন এ তাৰ পিছত হলে 6 নম্বৰটো যে y এটা অযুগ্ম সংখ্যা y ঠিক আগৰ অযুগ্ম সংখ্যাটো কি হ'ব তো y এটা অযুগ্ম সংখ্যা যদি হয় তাৰ আগৰ সংখ্যাটো কি হ'ব যেনে 1 3 5 7 এইবোৰ হৈছে অযুগ্ম সংখ্যা তো যদি 3 টো চাও 3 এর আগৰ অযুগ্ম সংখ্যাটো তোমালোকৰ কি হ'ব 1 হ'ব তো 3 ৰ পৰা 2 এটা বিয়োগ কৰিলে তোমালোকে আগৰ অযুগ্ম সংখ্যাটো পাবা ন তো গতিকে ইয়াত যদি আমি চাও ধৰিলো এটো এটা অযুগ্ম সংখ্যা ঠিক আছে ইয়াৰ আগৰ যদি অযুগ্ম সংখ্যাটো পাব লাগে ইয়াৰ পৰা তোমালোকে কি বিয়োগ কৰিব লাগিব 2 বিয়োগ কৰিব লাগিব ঠিক তেনেকৈ ধৰিলো 5 5 ৰ আগৰ অযুগ্ম সংখ্যাটো 3 তো 3 টো পাবলৈ তোমালোকে কি কৰিব লাগিব 2 বিয়োগ কৰিব লাগিব তো গতিকে আমাৰ অপচনটো কেনেকুৱা ধৰণৰ শুদ্ধ হ'ব y - 2 ঠিক আছে y - 2 হ'ব তোমালোকৰ आंसर তো গতিকে অপচনবোৰ হৈছে তোমালোকে এনেকুৱা তো শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ কি বি তো শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বি হ'ব তো ইয়াত যদি চাও তোমালোকৰ শুদ্ধ উত্তৰ হ'ব বি হ'ব অপচনটো চাগে ইয়াত মোৰ অলপ ভুল এটো অপচনটো ইয়াত এ দিয়া হৈছে ঠিক আছে কিন্তু এটো এ নহব তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকৰ ইয়াত বি হ'ব ঠিক আছে তাৰ পিছত আহিলে আমাৰ 7 নম্বৰ প্ৰশ্নটো যে দুটা অংকযুক্ত সংখ্যা এটাৰ একক ঘৰৰ অংকটো 4 আৰু দশকৰ অংকটো যদি y হয় তেন্তে সংখ্যাটো হ'ল এনেকুৱা ধৰণৰ হ'ব 10y - 4 10 - 40y 10 + 40y 10y + 4 ইয়াত তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব এটো d টো হ'ব d টো কি হ'ব কাৰণ দশকৰ ঘৰৰ অংকত সদায় কি পূৰণ হৈ থাকে এটা 10 পূৰণ হৈ থাকে ঠিক আছে আৰু একক ঘৰত সদায় 1 পূৰণ হৈ থাকে আৰু ইয়াত আমাক কৈছে একক ঘৰত 4 আছে গতিকে 4 গুণ কি হ'ল 4 আৰু কৈছে যে দশকৰ ঘৰৰ সংখ্যাটো কি হৈ গৈছে অংকটো কি হৈ গৈছে y তো গতিকে দশকৰ ঘৰৰ অংকটো যেটো y হয় y লগত 10 এটা পূৰণ হৈছে গতিকে শুদ্ধ উত্তৰ হ'ব তোমালোকৰ d তাৰ পিছত 8 নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ সমীকৰণ 8x - 15 = 9 - 4x ৰ 20 মানে ইয়াৰ x ৰ মানটো কি হ'ব অপচনবোৰ হ'ল তোমালোকৰ 1 2 3 4 তো ইয়াত আমি এনেকুৱা এটা মান উলিয়াব লাগে যত x ৰ ঠাইত বহালে দুইটা সাইড সমান হৈ যায় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ 2 তো ইয়াত বহাই চাব পাৰা 2 টো যদি তোমালোকে ইয়াত বহাই দিয়া ঠিক আছে 2 টো যদি ইয়াত বহাই দিয়া এটো তোমালোকৰ কি হৈ যাব 16 তো 16 ৰ পৰা 15 গলে তোমালোকৰ থাকিব 1 ঠিক তেনেকৈ x ৰ ঠাইত যেতিয়া 2 বহাই দিবা 4 * 2 = 8 হ'ব তো 9 পৰা 8 গলে থাকি যাব 1 গতিকে শুদ্ধ উত্তৰ হ'ব তোমালোকৰ 2 তাৰপিছত কোনো এটা সংখ্যাৰ 2/3 অংশ তাৰ 3/4 অংশতকৈ 5 কম এই উক্তিৰ সমীকৰণটো হ'ল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন বি কেনেকৈ হ'ব চোৱা কোনো এটা সংখ্যাৰ 2/3 অংশ কোনো এটা সংখ্যাৰ 2/3 অংশ তো আমি সেই কোনো এটা সংখ্যাটো আমি কি ধৰিছো x ধৰিছো ঠিক আছে তাৰ লগত আমি কি কৰিব লাগে 2/3 অংশ বুলি কৈছে ন 2/3 টো আমি পূৰণ কৰিব লাগিব কইলে কাৰ সমান হৈ গৈছে সেই সংখ্যাটোৰ 3/4 অংশ হয় আৰু তাৰ পৰা আমি কিমান কমাব লাগে কৈছে -5 বা 5 কমাব লাগে তো কমালে সদায় আমি কি কৰিম মাইনাস কৰিম ইয়াত দিয়া আছে কোনো এটা সংখ্যা এটো আমি x ধৰিলো তাৰ 2/3 তো x ৰ লগত 2/3 পূৰণ কৰিলো হেতু কাৰ সমান হয় সেই সংখ্যাটো 3/4 অংশতকৈ 5 কম হয় গতিকে x পূৰণ 3/4 -5 হ'ব তাৰ পিছত আহিলে তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো এজোৰ পূৰক কোণৰ এটা কোণ আনটো কোণতকৈ 20 বেছি হলে সৰু কোণটো কি হয় সো পূৰক কোণৰ যোগফল সদায় কি হয় 90 মানে দুটা কোণ যদি পূৰক কোণ বুলি কোৱা হয় কিয়নৰ যোগফল 90 হয় তো এটা কৈছে এটা কোণ আনটোতকৈ 20 বেছি হয় তেন্তে সৰু কোণটো কিমান হ'ব বুলি তোমালোকক খুদিছে অপচনবোৰ হ'ল এনেকুৱা ধৰণৰ 90 45 55 35 তো ইয়াত যদি তোমালোকে চোৱা आंसर হ'ব তোমালোকৰ ডি অৰ্থাৎ 35 কিয় হ'ব 35 চোৱা তোমালোকক মই অলৰেডি কৈছো যে পূৰক কোণ হ'বলৈ হলে দুটা কোণৰ যোগফল কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তো যদি মই সৰুটো যদি 35 ডিগ্ৰী ধৰো ইয়াৰ লগত তোমালোকে 20 এটা যোগ কৰি দিয়া কিমান হৈ যাব 55 ডিগ্ৰী হৈ যাব ন আৰু 35 আৰু 55 যোগ কৰি দিয়া 90 হ'ব গতিকে ডাঙৰ কোণটো হ'ব তোমালোকৰ 55 ডিগ্ৰী আৰু সৰু কোণটো হ'ব তোমালোকৰ 35 ডিগ্ৰী বাকি 11 নম্বৰ প্ৰশ্নটো উক্তি টাইপৰ প্ৰশ্ন যেটো আজিকালি আহে তোমালোকৰ তো ইয়াত তোমালোকক কৈছে যে সমীকৰণ 2x + 7 হৈছে এটা ৰৈখিক সমীকৰণ তো কাৰণ দিছে কি যে সমীকৰণটো এটা চলক আছে আৰু সেই চলকৰ ঘাত কিমান আছে 1 তো ইয়াৰ অৰ্থ হ'ল কি যে ইয়াত আমি ক'ব লাগে কি হয় উক্তিটো শুদ্ধ হয় নে তা কাৰণটো শুদ্ধ হয় আমি ক'ব লাগে সো
তোমালোকৰ যেটো চেপ্টাৰ আছে ন এটা চলকযুক্ত ৰৈখিক সমীকৰণ তাৰ অৰ্থই হৈছে যে প্ৰতিটো সমীকৰণত কেইটা চলক থাকিব লাগিব এটা চলক থাকিব লাগিব আৰু তাত ঘাতটো সদায় কিমান হ'ব লাগিব 1 হ'ব লাগিব ঘাত মানে কি এই চলকবোৰৰ ওপৰত যদি কিবা থাকে তোমালোকে এনেকে দেখা পোৱা কিছুমানত যদি এনেকুৱা x এটা আছে ধৰি লোৱা x টোৰ ওপৰত এনেকুৱাকে স্কয়াৰ এটা আছে তো তেতিয়া হলে ঘাত ইয়াক 2 বুলি কম আৰু যদি একো না থাকে তেতিয়া হলে আমি 1 বুলি কম তো ইয়াত চোৱা একো নাই তো গতিকে ইয়াত ঘাত কিমান আছে 1 আছে তো গতিকে এই সমীকৰণটোক আমি এক চলকযুক্ত ৰৈখিক সমীকৰণ একানে কও কাৰণ ইয়াত ঘাতটো কিমান হৈছে 1 হৈছে আৰু ইয়াত চলকটো এটাই আছে অকল x আছে চোৱা x ৰ লগত আৰু y নাই তো হেতু কাৰণে আমি এটো কি বুলি কম এক চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কম ঠিক আছে মানে ইয়াৰ পৰা এইটোৱে প্ৰমাণ হ'ল যে ইয়াত উক্তিটো শুদ্ধ আৰু কাৰণটো শুদ্ধ গতিকে অপচন কোনটো শুদ্ধ হ'ব তোমালোকৰ এটো শুদ্ধ হ'ব উক্তি আৰু কাৰণ দুইটাই শুদ্ধ আৰু কাৰণ উক্তি সঠিক ব্যাখ্যা হয় তো 12 নম্বৰ প্ৰশ্ন তোমালোকক কৈছে যে যদি bx = 0 হয় মানে এই দুটা যদি সমান কাৰ লগত হয় 0 হয় তেতিয়া হলে b ৰ মান x ৰ মান কি হ'ব বুলি কৈছে ঠিক আছে তো তেতিয়া হলে x ৰ মান কি হ'ব লাগিব হেতু কৈছে অপচনবোৰ হল তোমালোকে এনেকুৱা ধৰণৰ 0 b - b 1/b ঠিক আছে ইয়াত যদি তোমালোকে চোৱা x ৰ মান কি হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে কাৰণ 0 ৰ লগত যিকোনো এটা সংখ্যা যেতিয়া পূৰণ কৰিবা হেতু সদায় কি হয় 0 হয় তোমালোকে বাকি কিটা পূৰণ কৰিছা b পূৰণ কৰিছা b স্কয়াৰ আহি যাব -b পূৰণ কৰা -b স্কয়াৰ হ'ব 1/b পূৰণ কৰা 1 হৈ যাব মানে x ৰ ঠাইত তোমালোকে অপচন কিটা বহাই চোৱা তেতিয়া নিজে গম পাবা x ৰ ঠাইত যদি তোমালোকে 0 বহাই চোৱা কি হ'ব x ৰ ঠাইত তোমালোকে 0 বহাই চোৱা কি হ'ব 0 আহিব -b টো বহাই চোৱা b স্কয়াৰ আহিব b বহাই চোৱা b স্কয়াৰ আহিব এটো বহাই চোৱা 1 আহিব গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ 0